নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সমালোচনা নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো অনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ওয়েবসাইটটো আহি যাব জৰৰ পৰা মই সদা আপোনাক চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ওয়েবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'ব সো যোনজন ইন্টাৰেস্টেড হয় ক্যান্ডিডেট ওয়াক ইন ইন্টাৰভিউলৈ যাব পাৰিব যাৰ কোৱালিফিকেশন খিনি আছে তাৰ আগতে যদি যোৱা কালিৰ ভিডিওটো চোৱানে চাব পাৰে ফ্লিপকাৰ্ট অল ওভাৰ আসামৰ ভেকেন্সি চলি আছে তিনচুকীয়া জামুগুৰিহাট গোলাঘাট তিতাবৰ ঠকুৱাখানা নৰ্থ গুৱাহাটী শিৱসাগৰ সো চাব পাৰে এইটো ভাল ভিডিও এইটো এটা আৰু হোটেল সেক্টৰত যদি কাম কৰিব খোজে 10 পাস 12 পাস হয় আপোনালোকৰ তেতিয়াহলে এইটো ভিডিও চাব পাৰে প্ৰাইভেট জব ইন আসাম জুন মাহৰ চলি আছে হিৰো কোম্পানীৰ ভেকেন্সি বন্ধন বেংকৰ ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ অল আসাম প্ৰাইভেট জব ভেকেন্সি এক্সিস বেংকৰ ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ লেটেষ্ট প্ৰাইভেট জব ইন আসাম অল ওভাৰ প্ৰাইভেট জব সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি কোনো ফিজ দিব নালাগে কোনো এক্সাম নহয় ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'ব আৰু এডভাৰটাইজমেন্ট অৰিজিনাল কপিখনো দিয়া হ'ব আৰু এপ্লাই লিংকো দিয়া হ'ব অসমৰ প্ৰাইভেট বেংকৰ চাকৰি আপোনালোকৰ এই চেনেলত পাই থাকে আজিও পাব প্ৰথম ভেকেন্সি আমৃত সিমেন্টৰ পৰা আহিছে আমৃত সিমেন্টৰ কাৰণে ভেকেন্সি এটো এটা সিমেন্ট কোম্পানী হয় এটো কাৰণে ফিল্ড এক্সিকিউটিভ ব্ৰেন্ডিং ডিপাৰ্টমেন্টৰ কাৰণে ভেকেন্সি নগাঁও আৰু মেঘালয়ৰ কাৰণে ভেকেন্সি আৰু জব ডেসক্ৰিপশন কিনে পঢ়ি লব পাৰে কেনেকুৱা ধৰণৰ কি কাম হ'ব এটো কাৰণে আপোনালোকৰ আন্ডাৰষ্টেণ্ড আৰু ইউটিলাইজ কৰিব লাগিব লোকেলাইজড BTL মাৰ্কেটিং মিডিয়াম এফিচিয়েন্টলি সো এইখিনি চাব পাৰে মেনেজ আৰু হ্যান্ডেল কৰিব লাগিব ভেন্ডৰ অপাৰেশন ইন ডিজিগনেটেড এৰিয়া সো কিছুমান ৰিকুইৰমেন্ট আৰু স্কিল লাগিব যেনেকুৱা কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব ষ্ট্ৰং এন্থুজিয়াষ্টিক হ'ব লাগিব ফৰ ফিল্ড ওয়াৰ্ক excellent communication আৰু interpersonal skill হ'ব লাগিব strong negotiable আৰু networking abilities হ'ব লাগিব সো ইন্টাৰেস্টেড যদি হয় নিজৰ কোৱালিফিকেশন গটেখিনি আছে গ্ৰেজুৱেচন যদি হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে হেডিংত খালি লিখি দিব নাপাৰিব কোনটো পোষ্ট কাৰণে এপ্লাই কৰিছে এনেকৈ এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ তাৰপিছত লোকেশন নগাঁও মেঘালয় বুলি লিখি দি পঠাই দিলে হ'ল আপোনালোকৰ পিছলৈ যাক শৰ্টলিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতিব 14 জুনৰ আগত আবেদন কৰক নেভিগেন্সি এন্থুজিয়াষ্টিক পেশনেট টিচাৰ ভেকেন্সি ওয়াক ইন ইন্টাৰভিউ কাৰণে গুৱাহাটী এয়াৰপোৰ্ট স্কুল কাহিকুছি আজাৰা ফৰ দা ফলোইং পোষ্ট ফিজিক্যাল এডুকেশন আৰ্টস আৰু ডান্স টিচাৰৰ কাৰণে আৰু এছামিজ হিন্দী ইংলিশ টিচাৰৰ কাৰণে আইটি ইনচাৰ্জৰ কাৰণে এডমিন উইথ এছএপি নলেজৰ কাৰণে সো কোৱালিফিকেশন আপোনালোকৰ ইকেটা চাকৰিৰ কাৰণে গ্ৰেজুৱেচন আৰু বিএড ডিএল লাগিব আৰু 19 জুনৰ আগত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ এখন ৰেষ্টুৰেন্ট মেনেজাৰ আৰু এসিস্টেন্ট ৰেষ্টুৰেন্ট মেনেজাৰ পিজ্জা হাট লোকেশন হ'ব আপোনালোকৰ ডিব্ৰুগড় তিনচুকীয়া এইটো কাৰণে আপোনালোকৰ গুড এক্সপোজাৰ হ'ব লাগিব প্ৰিপেয়াৰিং PLL একাউন্টস ইনভেন্টৰী মেনেজমেন্ট কষ্ট কন্ট্ৰোল টিম হ্যান্ডলিং ক্যান্ডিডেট ফ্ৰম হস্পিটেলিটি আৰু QS industry will be preferred so interested হয় ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 14 জুনৰ ভিতৰত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে যেটো দুটা পোষ্ট আৰু দুটা লোকেশন আছে এটা ব্ৰেকেটত যাতে মেনশন কৰি দিব একদমহে নাপাহৰিব তেতিয়াহে ইন্টাৰভিউ কাৰণে মাতা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি এখন স্কুলৰ পৰা আহিছে ৰামানুজন একাডেমি বাহেটা চাৰিআলি PGD কেমিষ্ট্ৰি আৰু মেথছৰ কাৰণে ভেকেন্সি CBSE স্কুল হয় এখন এটো কাৰণে এক্সপেৰিয়েন্স যাৰ আছে প্ৰেফাৰেন্সটো দিয়া হ'ব হিয়তক সো এটো কাৰণে 30000 পৰা 50000 দৰমহা পাব সো ভালেমান দৰমহা পাব সো ইন্টাৰেস্টেড হয় ইমেইল আইডি দি আছে 14 জুনৰ ভিতৰত আবেদনটো কৰি দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে আসাম ডাউনটাউন ইউনিভাৰ্সিটিৰ পৰা ভেকেন্সি আৰু আপোনালোকৰ আহিছে ভেকেন্সিটো UL UX ডিজাইনাৰৰ ভেকেন্সি টেলেন্টেড আৰু এটো কাৰণে 1 ইয়াৰ আপোনালোকৰ 11 অভিজ্ঞতা লাগিব এটা সেক্টৰত কাম কৰা আৰু এটো কাৰণে গ্ৰেজুৱেচন হলে হৈ যাব খালি আৰু 1 ইয়াৰ খালি 11 অভিজ্ঞতা লাগিব ফিগমা ফটোশপ ইলাস্ট্ৰেটৰ বেসিক SEO এইবোৰ জানিব লাগিব সো ইমেইল আইডি দুটা দি আছে নিজৰ ৰিজিউমিখিনি পঠাই দিয়ক আৰু কোনটো পোষ্ট এই পোষ্টৰ নামটো লিখি দিয়ক তাৰপিছত পঠাই দিলে হ'ল তাৰপিছত ইন্টাৰভিউ কাৰণে যদি মাতা হয় জনোৱা হ'ব যাৰ কোৱালিফিকেশন নাই চাকৰিবোৰ যাতে আবেদন নকৰে এনেও মাতা নহব এটা কাৰণে এনে যাতে আবেদন নকৰে নেভিগেন্সি আপোনালোকৰ আহিছে ফেড্ৰিছ ফ্লোৰেল ইংলিছ স্কুল
বাৰা পুজিয়া ৰহাৰ পৰা আহিছে ইনভাইট এপ্লিকেশ্যন ফৰ টিচাৰ ইণ্টাৰভিউ আছে আপোনালোকৰ 16 আৰু 22 2024ত আৰু 10:30 পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব কণ্টেক্ট নাম্বাৰ দুটা দি আছে কণ্টেক্ট কৰি ইণ্টাৰভিউ কাৰণে যাব পাৰে নে ভেকেঞ্চি এছিয়ান পাব্লিক স্কুলৰ পৰা ভেকেঞ্চি আপোনালোকৰ পিজিডি পোষ্টৰ কাৰণে উইথ এক্সিলেণ্ট কমিউনিকেশ্যন আৰু ষ্ট্ৰং একাডেমিক বেকগ্ৰাউণ্ড হ'ব লাগিব এইটো কাৰণে এমএসসি বিটেক বা এমটেক উইথ বিএড যাৰ আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব কেমিষ্ট্ৰিৰ কাৰণেও একে কোৱালিফিকেশ্যন আৰু 20,000ৰ পৰা 35,000 পাব আৰু ডিজাৰ্ভিং কেণ্ডিডেটে ভাল এটা দৰমহা পাব সো এলিজিবল কেণ্ডিডেটবোৰে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ কাৰণে যাব পাৰে 18 জুনত আছে 10:30 পৰা নিজৰ মেইল কৰি ল'ব আগতে মেইল কৰি ল'ব 15 জুনৰ ভিতৰত তাৰপিছত ইণ্টাৰভিউ কাৰণে গুচি গ'লে হ'ল যোন ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি আপোনালোকৰ 19 জুনত আছে ইণ্টাৰভিউ একুইজিশ্যন মেনেজাৰ এইটো কাৰণে ব্ৰাঞ্চ বেংকিঙত 3 বছৰ অভিজ্ঞতা লাগিব এছিষ্টেণ্ট একুইজিশ্যন মেনেজাৰ এইটো কাৰণে ব্ৰাঞ্চ বেংকিঙত 1 ইয়াৰ অভিজ্ঞতা লাগিব এইটো কাৰণে খালি গ্ৰেজুৱেশ্যন হ'লে হ'ল এনি ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চ বা যদি MBA আছে তেতিয়া আবেদন কৰিব পাৰে বা যাৰ গ্ৰেজুৱেশ্যন আছে সিহঁতে পাৰে কেণ্ডিডেটজন আপোনালোকৰ এক্সপ'জাৰ হ'ব লাগিব ব্ৰাঞ্চ বেংকিং বিজনেছ ডমেইন কাৰেণ্ট একাউণ্ট ছেভিং একাউণ্ট চেলছ হেণ্ডলিং এ সিমিলাৰ প্ৰফাইল ইন পিয়াৰ বেংকছ সো লোকেশ্যন হ'ব গুৱাহাটী ভেনিউ দিয়া আছে সো যাক অৰিজিনেল কপিখন লাগে মই অৰিজিনেল কপিখন এটেচ কৰি দিছোঁ ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিব নে ভেকেঞ্চি চেণ্ট মাৰ্থা ইনষ্টিটিউট অফ নাৰ্ছিং প্ৰিন্সিপালৰ ভেকেঞ্চি এম ফাৰ্মা আৰু PhD উইথ 15 বছৰ এক্সপিৰিয়েঞ্চ আৰু চেণ্ট মাৰ্থা ইনষ্টিটিউট অফ নাৰ্ছিং এছিষ্টেণ্ট প্ৰফেচৰ MSc নাৰ্ছিং আৰু অভিজ্ঞতা লাগিব এছিষ্টেণ্ট প্ৰফেচৰ MSc নাৰ্ছিং এইটো MSc হ'ব প্ৰিণ্ট টাইপিং মিষ্টেক হৈছে সাইক্ৰেটাৰী আৰু কমিউনিটি হেল্থ নাৰ্ছিং টেলিকলাৰ এনি ডিগ্ৰী উইথ 1 ইয়াৰ এক্সপিৰিয়েঞ্চ হোষ্টেল ৱাৰ্ডেন ডিগ্ৰী উইথ এক্সপিৰিয়েঞ্চ গ্ৰাফিক্স ডিজাইনাৰ ডিপ্ল'মা বা ডিগ্ৰী উইথ 2 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ কম্পিউটাৰ এছিষ্টেণ্ট ডিপ্ল'মা বা ডিগ্ৰী উইথ 1 ইয়াৰ এক্সপিৰিয়েঞ্চ আৰু বাছ ড্ৰাইভাৰৰ কাৰণে 2 বছৰ অভিজ্ঞতা লাগিব আৰু 10 পাছ হ'লে হ'ল কোৱালিফিকেশ্যন গোটেইকেইটা মই কৈ দিলোঁ আপোনালোকৰ 18 জুনত ইণ্টাৰভিউ কাৰণে যাব পাৰে 11টা বজাৰ পৰা হ'ব আৰু কণ্টেক্ট নাম্বাৰ দি আছে ইমেইল ID দি আছে যোগাযোগ কৰি ইণ্টাৰভিউ কাৰণে যাব পাৰে এনে ভেকেঞ্চি আপোনালোকৰ টেলিকলাৰ আৰু চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি ফ্লুৱেণ্ট হ'ব লাগিব এছামিছ আৰু ইংলিছ লেংগুৱেজত এক্সপিৰিয়েঞ্চ প্ৰেফাৰ্ড কম্পিটিটিভ চেলাৰী কোনো ফিজ দিব নালাগে ইমেইল ID দি আছে কণ্টেক্ট নাম্বাৰ দি আছে 13 জুনৰ ভিতৰত আবেদন কৰি দিব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব একেটা চাকৰিৰ কাৰণে যাৰ গ্ৰেজুৱেশ্যন আছে আবেদন কৰি দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব সো যাক ৰেছপন্স দিয়া হয় সিহঁতে এলিজিবল কেণ্ডিডেট সিহঁতে ইণ্টাৰভিউ কাৰণে যাব পাৰে সবকে কোম্পানীবিলাকে ৰেছপন্স নিদিয়ে যিহেতু আপুনি জানে এইটো চেনেলৰ পৰা পাৰ ডে আপোনালোকৰ 2000 কেণ্ডিডেট একেলগে আবেদন কৰে এটা জবত সো সবকে ৰেছপন্স দিয়া আপোনালোকৰ পসিবল নহয় সেইটো কাৰণে 10-15টা যেমান লাকি কেণ্ডিডেট বা যোন এলিজিবল হয় সিহঁতক খালি কোম্পানীৰ ৰেছপন্স দিয়ে সেইটো কাৰণে ৰেছপন্সৰ আশাত নাথাকিব ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ যোনবোৰ হয় সেইবোৰত যাবলৈ চেষ্টা কৰক আৰু এটা চাকৰি লৈ লওক সো ফ্ৰেণ্ড আজিলৈ মানে ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁত এটা হেল্প হয় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা কৰি থব যাতে ভাল জববোৰ পাই থাকে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ Facebook গ্ৰুপ যদি জয়েন কৰা নাই কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে